প্ৰথম বৰ্ষৰ প্ৰথম পৰীক্ষাতেই ফেইল শিক্ষা বোৰ্ড। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত ফেইল শিক্ষা বোৰ্ড। হয়, ঠিকেই শুনিছে। অসম চৰকাৰে সেবা আৰু অসম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল মাৰ্চ কৰি 2024 13 ছেপ্টেম্বৰত জন্ম দিছিল আছাম ষ্টেট এডুকেশ্যন বোৰ্ড। পিছে বোৰ্ড গঠনৰ পিছত উচ্চতৰ মাধ্যমিকৰ প্ৰথমটো পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ মুখ ঠেকেচা খাবলগীয়া হৈছে এই বোৰ্ডখনে। প্ৰথমটো পৰীক্ষাত লাজ লগাকৈ ফেইল মাৰিলে শিক্ষা বোৰ্ডে। এটা দুটা নহয়, এতিয়া আশংকা কৰা হৈছে কেইবাটাও বিষয়ৰ প্ৰশ্নকাকত ফাদিল হৈছে। পৰীক্ষা কেন্দ্ৰসমূহক প্ৰশ্নকাকত জমা দিবলৈ নিৰ্দেশ আহিছে বোৰ্ডৰ ফালৰ পৰা। প্ৰাৰম্ভিক পৰ্যায়ত গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাতৰি ওলাইছিল, কিন্তু এতিয়া প্ৰশ্নকাকতসমূহ লিড কলেজত জমা দিবলৈ পৰীক্ষা কেন্দ্ৰসমূহক নিৰ্দেশ দিছে অসম ৰাজ্যিক শিক্ষা বোৰ্ডে। ইতিমধ্যে 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ সকলো পৰীক্ষা বাতিলৰ নিৰ্দেশ দিয়া হৈছে আৰু অসম শিক্ষা বোৰ্ডে আয়োজন কৰিছে এক গুৰুত্বপূৰ্ণ বৈঠকৰ। পিছে এনে বৈঠকৰ মাজতেই পৰীক্ষাৰ বিসংগতি প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিবাদমুখৰ হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছে আছাম ষ্টেট এডুকেশ্যন বোৰ্ডৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এয়া ব্যৰ্থতা বুলি দাবী উত্থাপন কৰিছে। এই প্ৰথম বাৰ্ষিকৰ পৰীক্ষাৰ প্ৰশ্নকাকত আজি লিক হোৱাৰ ফলত তেওঁলোকে পৰৱৰ্তী পৰীক্ষাবিলাকো আজি তেওঁলোকে বন্ধ কৰি ৰাখিছে আৰু ৰখাৰ ফলত আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ এটা অনিশ্চয়তা নামি আহিছে। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ এটা পৰীক্ষা তুমি পাতিব নোৱাৰা, তোমালোকে চৰকাৰে ইমানেই অকমন্য তোমালোক। আনপিনে প্ৰশ্নকাকত ফাদিলক ঘটনাক লৈ CIDত গোচৰ ৰুজু কৰিছে শিক্ষা বোৰ্ডে। CIDত দাখিল কৰা এজাহাৰ মৰ্মে 6/2025 নম্বৰত গোচৰ ৰুজু কৰিছে অপৰাধ অনুসন্ধান শাখাই। এই ক্ষেত্ৰত ইতিমধ্যে 15খনকৈ বিদ্যালয়ৰ 15গৰাকীকৈ অধ্যক্ষৰ নাম উচ্চাৰিত হৈছে। প্ৰশ্নকাকত ফাদিলৰ ঘটনাত সংশ্লিষ্ট কেন্দ্ৰসমূহৰ পৰীক্ষাৰ দায়িত্বত থকা বিষয়াকো তলব কৰিব পাৰে অপৰাধ অনুসন্ধান শাখাই। ব্যুৰো ৰিপৰ্ট DY 365।